জগতৰে পিতা মাতা হেন জানি আন বিষয় এৰিয়া হৃদয়ে হৰিক চিন্তা। তাৰ পাছত কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যত লাগে আকৌ ইহাৰ উত্তৰ শুনা নিৰন্তৰ দৈত্য শিশু মোৰ বাক। ভাগ্যৰ উদ্যম এৰিবে, ভাগ্য কাক কয়? প্ৰাৰব্ধ। আপুনি যিটো লৈ আহিছে সেইটো আপুনি পাবই। পাঁচটা বস্তু মাতৃৰ গৰ্ভত থাকোঁতে সন্তানে পাই যায়। আয়ু কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। পাঁচটা বস্তু আগতে ফাইনেল হয়। কি? আয়ুষ। এটা সন্তান মাকৰ গৰ্ভত থাকোঁতে ফাইনেল হৈ যায় কিমান দিন জীয়াই থাকিব, আয়ুষ কিমান লৈ আহিছে, তাৰ কৰ্ম কেনেকুৱা হ'ব, টকা পইচা কেনেকুৱা হ'ব, বিদ্যা কেনেকুৱা হ'ব, নিধন কেনেকৈ কি ধৰণে তাৰ মৃত্যু হ'ব, চব ফাইনেল। কেনেকৈ? যেনেকৈ আপোনালোকে ইয়াৰ পৰা দিল্লী যাবলৈ হ'লে যদি ট্ৰেইনত যায় তেতিয়া আগতীয়াকৈ ট্ৰেইনৰ টিকেট বুক কৰে। ট্ৰেইনৰ টিকেট বুক কৰোঁতে আপোনালোকে এটা ডিচাইড কৰে যে মই কোন ক্লাছত কৰিম, জেনেৰেল ক্লাছ কৰিম নে স্লিপাৰ কৰিম নে স্লিপাৰত কৰোঁ নে মই ফাৰ্ষ্ট এচি কৰোঁ নে ছেকেণ্ড এচি কৰোঁ নে থাৰ্ড এচি কৰোঁ নে ক'ত কৰোঁ। যদি 3 এচিত কৰিছে তেতিয়াহ'লে আপোনালোকে টিকেটটো য'ত আছে সেইটো কম্পাৰ্টমেণ্টত সোমাব লাগিব। আপোনাৰ যদি থাৰ্ড এচিৰ টিকেট আছে আপুনি থাৰ্ড এচি কম্পাৰ্টমেণ্টত আপোনাৰ কাৰণে নিৰ্ধাৰিত কৰি থোৱা ছিটটোত গৈ বহিবগৈ লাগিব। আৰু সেইটো ফেচিলিটি আপুনি পাব যিটো টিকেট আপুনি লৈছে। আৰু যলৈকে টিকেটটো কাটিছে তালৈকে আপুনি যাব লাগিব। সেইখন জেগা পোৱাৰ লগে লগে আপুনি নামি যাব লাগিব। আপুনি যদি ভাবে নাই নাই মোৰ এয়া সব কম্পাৰ্টমেণ্টৰ বাকী কেইজনৰ লগত বন্ধুত্ব গঢ়ি উঠিছে, আমি এটা পৰিয়ালৰ নিচিনা হৈ গ'লোঁ, আমি তেওঁলোক যলৈকে যায় তালৈকে যাম, নহ'ব। আপোনাৰ টিকেট য'লে আছে আপুনি তাত নামিব, তেওঁলোকৰ য'লে য'লে টিকেট আছে তাত নামিব। আৰু সেই যোনটো ষ্টেচনৰ কাৰণে টিকেট কাটিছে সেইটোৱে আপোনাৰ লাষ্ট ষ্টেচন, সেইটোৱে মৃত্যু আমাৰ। যাৰ যেতিয়া মৃত্যু আহে তাত নামিবই লাগিব। বুজি পালেনে? সেইকাৰণে সেইটোক লৈ চিন্তা কৰি কি লাভ? এজনী ছোৱালীয়ে বিয়া দিয়াৰ পাছত মাকৰ ঘৰলৈ আহিছে আৰু তেতিয়া নদীৰ ঘাটৰ পৰা পানী আনে। নদীৰ ঘাটটোলৈ গৈছে লগৰ ছোৱালী কেইজনীৰ লগত, আৰু নদীৰ ঘাটটো দেখা পোৱাৰ লগে লগে হুৰা হুৰাই চিঞৰি চিঞৰি কান্দিছে। লগৰ কেইজনী অবাক। তাৰপিছত ভাবিছে এই চাগে আগৰ কথাবিলাক মনত পৰিছে, সেইকাৰণে অতীতক ৰোমন্থন কৰি কান্দিছে। নদীৰ ঘাটৰ পৰা আগতে একেলগে পানী নিবলৈ যাওঁ। আৰু তাইক সুধিলে ঐ তই ইমানকৈ কিয় কান্দিছ, তোৰ আগৰ কথা মনত পৰিছে ন? কৈছে নহয়। কিয়? তেতিয়া কি সুন্দৰ কথা কৈছে চাওক। কৈছে কৃষ্ণ মই এতিয়া বিয়া হ'লোঁ, কাইলৈ পৰহিলে মোৰ সন্তান হ'ব। সন্তানটো অকণমান ডাঙৰ হ'লেতো ককা আইতাকৰ ঘৰত ফুৰিবলৈ আহিব। ফুৰিবলৈ আহিলে এই নদীৰ ঘাটলৈও আহিব। আহিলে কেনেবাকৈ নদীৰ পানীত নামি গ'লে যদি নদীয়ে উঠাই লৈ যায়, হয়তো কথা চিন্তা কৰি এতিয়াৰ পৰা কান্দিছে। বুজি পাইছেনে নাই? আমাৰ বহুতৰ তেনেকুৱা। চোৱাবলৈ গৈছে, চোৱাওঁতে কৈ দিলে কোনোবাই যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ প্ৰিয় মানুহজন এৰি থৈ গুচি যাব। 10 বছৰৰ আগতে কৈ নিয়া। কৃষ্ণ আমাৰ বহুতে বেলেগক কিবা কিবি গৈ পেলাই চোৱাই বা কিবা কৰে, আৰু তেওঁলোকে যদি কৈ দিয়ে যে 10 বছৰৰ পিছত আপোনাৰ আটাইতকৈ মৰমৰ বস্তু বা ব্যক্তিটো আপুনি হেৰুৱাব, 10 বছৰৰ পাছত কি হ'ব সেইটো কথা চিন্তা কৰি আপুনি এতিয়াৰ পৰা কন্দা আৰম্ভ কৰিছে, দুখ কৰা আৰম্ভ কৰিছে। 10 বছৰৰ পাছত যিটো হ'বলগীয়া আছে সেইটোতো পিছত হ'ব, তাৰ আগতে আপোনাৰ গতি লাগি যাব। বুজি পাইছে নাই? সেইকাৰণে কৈছে ভাগ্যত কি আছে এইবিলাক বাদ দিয়া। 10 বছৰৰ পাছত কি ঘটনা হ'ব এইটো তেতিয়া দেখা যাব, এতিয়াৰ পৰা চিন্তা কৰি কি লাভ আছে? সেইকাৰণে ইয়াত বৰ সুন্দৰ, বহুত তাত্ত্বিক কথা লিখা আছে ইয়াত। সেইকাৰণে কৈছে বুলিবা ভাগ্যৰ উদ্যম এৰিবে কি কাৰ্যে লাগে ইয়াক। আৰু তাৰ পাছত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে, পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আঁখি মিলাৱে। ইন্দ্ৰিয়ৰ সুখবিলাকতো আমি আগতেও ভোগ কৰি আহিছোঁ। স্বৰ্গত ইন্দ্ৰই অমৃত ভোগ কৰি যিটো তৃপ্তি লাভ কৰে,
মৰ্ত্যত গাহৰি এটাই বিষ্ঠা ভোগ কৰি একেই তৃপ্তি লাভ কৰে গাহৰিত সোৱাদটো ক'ত আছে বিষ্ঠাত আপুনি গোবৰুৱা এটাক এপাহ গোলাপ ফুলৰ ওচৰত যদি আপুনি থৈ দিয়ে আৰু কাষত যদি অকণমান গোবৰ থয় আপুনি প্ৰমাণ চাব ই অলপ পাছত গোবৰুৱাটোৱে গোলাপ ফুল পাহৰ পৰা লাহে লাহে আঁতৰি যাব ক'লে সেই গোবৰকণলৈ যাব কিয় তাৰ সুখটো তাত আছে এই গোবৰত থাকি যিটো আনন্দ পাইছে ইন্দ্ৰই স্বৰ্গত থাকি যিটো আনন্দ পাইছে অমৃত পান কৰি ইয়াত ডিফাৰেঞ্চ একো নাই ইন্দ্ৰিয়ৰ সব একেই ৰম্ভা মেনকাৰ লগত নৃত্য কৰি যিটো আনন্দ পাইছে গাহৰিটোৱে গাহৰিজনীৰ লগত একেলগে থাকি একেই তৃপ্তি লাভ কৰি আছে গতিকে ইয়াত কৈছে পশু শৰীৰতো ইন্দ্ৰিয়ৰ সুখ সমস্ত দেহত পাৱে পূৰ্বৰ অদৃষ্টে যত্ন নকৰিবে আপুনি আখি মিলাৱে যিটো লৈ আহিছোঁ সেইটো পাম তাৰ কাৰণে চেষ্টা কৰি লাভ নাই আৰু সেইকাৰণে প্ৰহ্লাদে ক'লে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় তথাপিতো আনি মিলাৱৈ দৈবে অন্তে দুখ নতাকয় বৰ ডাঙৰ কথা কৈছে কোন এনেকুৱা মানুহ আছে যোনে ভগৱানৰ ওচৰত হাত জোৰ কৰি কয় যে প্ৰভু মোক দুখ দিয়া হে প্ৰভু কাকুতি কৰিছোঁ মোক দুখ দিয়া কোনোবাই কয় নেকি কুন্তীয়ে কৈছে কেৱল কুন্তীয়ে কৃষ্ণক বিচাৰিছিল কিন্তু আচলতে দুখ বিচৰা নাই তাৰো লজিক আছে কুন্তীয়ে কৈছিল হয় বিপদসন্তু ত শাশ্বত তত্র তত্র জগৎগুরু ভবতু দর্শনম ইয়াদ স্যাদ অপূর্ণ ভব দর্শনম 1:8-25 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 25 নম্বৰ শ্লোক তাত কুন্তীয়ে কৈছিল হে কেশৱ মোক তুমি দুখ দিয়া বিপদ দিয়া কিয় যেতিয়া যেতিয়া মোৰ জীৱনলৈ দুখ আহে তেতিয়া তেতিয়া তুমি মোৰ লগত থাকা বুজি পাইছে নে নাই কোনবিলাক দুখ বিষান মহাগ্নে পুৰুষদা দৰ্শনাদ অসৎ সভায় বনবাস কৃষ্ণত মৃদে মৃদে অনেকো মহারথাস্ত্রাত দ্রৌণী অস্ত্রাত হরি অভিরক্ষিতা 1:8-24 প্ৰথম স্কন্ধ অষ্টম অধ্যায় 24 নম্বৰ শ্লোক ভাগৱত তাত কুন্তীয়ে কৈছে যেতিয়া দুৰ্যোধনে ভীমক বিষ পান কৰাইছিল যেতিয়া জতুগৃহত জ্বলাই দিছিল অগ্নি যেতিয়া বনত নৰখাদকৰ পৰা অসৎ সভা দ্ৰৌপদীৰ যেতিয়া বস্ত্ৰহৰণ হৈছিল বনবাস কৃষ্ণত বনবাসত থাকোঁতে বিভিন্ন বিপদৰ পৰা বিশেষকৈ দুৰ্বাসাৰ সাপৰ পৰা দ্ৰৌপদীৰ ৰন্ধন পাত্ৰত লাগি থকা শাক অকণমান খাই দুৰ্বাসাৰ ভোগ গুচাইছিল আৰু তেতিয়া তাৰ পৰা সাপৰ পৰা বাচিল কুৰুক্ষেত্ৰৰ যুদ্ধত বিভিন্ন মহাৰথীৰ অস্ত্ৰৰ পৰা আৰু বিশেষভাৱে অস্বস্থমাৰ ব্ৰহ্মস্ত্ৰৰ পৰা প্ৰতিটো বিপদত তুমি চৰায়ে যেনেকৈ দেউকা মেলি সন্তানকেইটাক ৰাখি থাকে তেনেকৈ মোক তুমি ছায়া দি ৰাখি আছিলা আৰু আজি মোৰ সন্তান যুধিষ্ঠিৰ ৰাজাধিৰাজ সম্ৰাট হ'ব বিচাৰোতে তুমি মোক এৰি যাব বিচাৰিছা হে কেশৱ গতিকে মোক এইবিলাক সুখ নালাগে এনেকুৱা বিপদ দিয়া য'ত তুমি মোৰ লগত থাকা কিন্তু আপোনালোকে এটা কথা ভাবি চাওক কৃষ্ণ লগত থকা মানে কৃষ্ণ মানে কোন অলপ আগত আলোচনা কৰিলোঁ কৃষ্ণ মানে দেখোন আনন্দ তাৰ মানে সাংসাৰিক বিপদ যি দিয়া তুমি পৰম আনন্দ মোৰ লগত থাকা সিধা কথা ভিতৰত আপুনি যদি কৃষ্ণক উপলব্ধি কৰে ইয়াৰ ভিতৰত যদি আনন্দটো এবাৰ উপলব্ধি কৰে তেতিয়া বাহ্যিক ধুমুহাই আপোনাক টাচ কৰিব নোৱাৰে সেইকাৰণে কিছুমানে যেনেকুৱাই দুখ নাহক কিয় নিচল হৈ থাকে নিৰ্বিকাৰ হৈ থাকে একো নাই ইমান ফিল নকৰে একেটা ধৰণৰ দুখ বেলেগৰ ক্ষেত্ৰত হ'লে তেওঁলোক ভাগি পৰিব কিন্তু তাৰ বিপৰীতে কিছুমানে সব সহ্য কৰি ল'ব পাৰে কিয় তত্ত্ববিলাক বুজি গৈছে যিটো সত্য যিটো শুদ্ধ এইটো হ'বই ইয়াৰ পৰা কোনো হাত সাৰিব নোৱাৰে সেইকাৰণে ইয়াক কৈছে দুখক লাগিয়া যেহেন পুৰুষে একো যত্ন নকৰয় কোনেও যত্ন নকৰে দুখ পাবলৈ তথাপিতো আনি মিলাৱৈ দৈবে তথাপিতো দৈবে আনে কেনেকৈ প্ৰাৰব্ধ যিটো লৈ আহিছে এতিয়া লজিকটো হৈছে প্ৰহ্লাদৰ যে যেনেকৈ মানুহে দুখ নিবিচৰাকে জীৱনলৈ দুখ আহে তেনেকৈ সেহি মতে জানা সুখ মিলে আখি দুখ গুছে তেতিক্ষণে আকলাগি যত্ন কৰিবে নালাগে বিচাৰি দেখিও মনে যেনেকৈ মানুহে দুখ নিবিচৰাকে যদি দুখ আহিব পাৰে তেতিয়াহ'লে সুখ নিবিচৰাকে সুখ আহিব নাই সুখ দুখৰ কাৰণটো আমি যিটো লৈ আহিছোঁ পাপ পুণ্যৰ মিশ্ৰিত কৰ্ম আমি সেইটোক ধিয়াই বহি থাকি লাভ নাই আমাক কৈছে এতিয়া তুমি কৰ্ম কৰা এই কৰ্মটোক বৰ্তমান কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয় ভৱিষ্যত কৰ্ম বুলি কয় এতিয়া কি কৰিছোঁ এই কৰ্মটোক ভৱিষ্যত কৰ্ম বা ক্ৰিয়ামান কৰ্ম বুলি কয় শাস্ত্ৰৰ ভাষাত ক্ৰিয়ামান কৰ্ম এতিয়া কি কৰিছোঁ
এই বৰ্তমানৰ কৰ্মৰাজি যদি আমি কৃষ্ণত একান্তভাৱে ভক্তি হৈ কৃষ্ণত একান্তভাৱে যদি ভক্তি ৰাখি একান্তভাৱে সমস্ত কৰ্ম যদি তেওঁৰ চৰণত অৰ্পণ কৰি আমি যদি দৈনন্দিন জীৱন পাৰ কৰি গৈছোঁ তেতিয়াহ'লে আগতে কি লৈ আহিছোঁ সেইটো বাদ দিয়ক এতিয়াৰ কৰ্মৰাজিয়ে আপোনাৰ সঞ্চিত কৰ্ম ব্লাষ্ট কৰাই আপোনাক পৰম গতি দি দিব বুজি পালেনে সেইকাৰণে কৈছে যেনেকৈ দুখক লাগি মানুহে চিন্তা নকৰিলেও দুখ পায় তেনেকৈ সুখক নিবিচৰাকৈ সুখ পাব পাৰিব ইয়াৰ কাৰণে চিন্তা কৰি লাভ নাই আৰু এটা দুইটা বস্তুৰ এটা ডাঙৰ বস্তু এটা বুজি লওক সুখ আৰু দুখ ইয়াত এটা আখৰ কমন আছে দুইটা কোনটো আখৰ সুখ দুখ এটা আখৰ কমন আছে দুইটাতে সুখতো আছে দুখতো আছে কোনটো আছে আখৰ কি আখৰ খটো সুখ দুখ তাৰমানে এই খটোৱে য'ত কুটৰ খায় এই খটোতে আচল বস্তু সোমাই আছে কাৰণ সি সুখতো আছে দুখতো আছে সুখ দুখ এই তাতে আছে খেলি মেলিটো খটোতে আছে খ মানে কি বুজাইছে সংস্কৃতত খ মানে আকাশক বুজায় এটা ইয়াত আকাশৰ লগত কোনো লিংক নবহে এটা খ শব্দটোৱে ইন্দ্ৰিয়ক বুজাইছে ইয়াত ইন্দ্ৰিয়বিলাক বুজাইছে খটোৱে তাৰ মানে এনেকুৱা এটা পৰিৱেশ সৃষ্টি হয় যিটো পৰিৱেশ আমাৰ ইন্দ্ৰিয়বিলাকৰ অনুকূল বিচৰা ধৰণে হয় সেইটোক আমি কি বুলি নাম দিছোঁ সুখ আৰু যদি সেই পৰিৱেশটো আঁতৰি যায় তেতিয়া কি হ'ব দুখ আকৌ কেতিয়াবা যদি এনেকুৱা এটা পৰিৱেশ আপোনাৰ ওচৰত আহিল যিটো আপুনি বিচাৰি আছিল আপোনাৰ ইন্দ্ৰিয়বিলাকে শুনিব বিচাৰিছে চাব বিচাৰিছে স্পৰ্শ কৰিব বিচাৰিছে যিটো বিচাৰিছে সেইটো পাই গ'ল তেতিয়া কি বুলি ক'ব সুখ আৰু যদি সেই পৰিৱেশটো আঁতৰি গ'ল তেতিয়া দুখ তাৰ মানে সুখ দুখৰ কনচেপ্টটো কিনো এটা আহিলে ভাল লাগে সেইটো সুখ আঁতৰি গ'লে বেয়া লাগে সেইটো দুখ আকৌ এটা আহিলে বেয়া লাগে সেইটো দুখ আঁতৰি গ'লে ভাল লাগে সেইটো তে থাকিল কি ইয়াত এটা আহিলে ভাল লাগে এটা আঁতৰি গ'লে ভাল লাগে এটা আহিলে বেয়া লাগে এটা আহিলে ভাল লাগে মানে ঘটনাটো কি সুখ দুখ চব মিছা সুখৰ দুখৰ জানা মনে সে কাৰণ মনৰ সংস্কাৰে আচৰয় কৰ্মগণ বুজি পালে বাপ কিবা ক'ব নেকি কওক কৃষ্ণ অপৰাধ হ'লে ক্ষমা কৰিব হয় কৃষ্ণ আমি প্ৰশ্ন এভাগ কৰিব বিচাৰিছোঁ আমাৰ মনৰ কথাহে দেই কৃষ্ণ জগত সংধৰি সুতি আছে নাৰায়ণ প্ৰথম নিশ্বাসে বাজক ভৈৰৱেদগণ হয় নহয়নে বাৰু প্ৰভু ভগৱন্তৰ নিশ্বাসৰ প্ৰথম নিশ্বাসতে বেদ সমস্ত বাঢ়ি গৈছে আকৌ ইফালে লিখিলে চতুৰ্বিংশতি অৱতাৰত মৎস্যৰূপে অৱতাৰ ভৈলা প্ৰথমত উধাৰিলা বেদপ্ৰভু প্ৰলয় জলত কৃষ্ণ পুৰাণত আপুনি ইয়াৰ উত্তৰটো পাব যেতিয়া প্ৰলয়ৰ সময়ত প্ৰলয় মানে প্ৰলয়ৰ সময়ত কেৱল জলত নাৰায়ণ নৰৰূপী নাৰায়ণ যেতিয়া তাত থাকে তেতিয়া পুৰাণত এই কথাটো আহিছে যেতিয়া নিশ্বাসত বেদসমূহ বেদ মানে কি জ্ঞান যেতিয়া সেই জলত নিমগ্ন হৈ যায় তেতিয়া মৎস্যৰূপে সেইখিনিক উদ্ধাৰ কৰে বুলি পেলাই বস্তুটো তাত আছে আকৌ হয়গ্ৰীৱে এবাৰ লৈ গৈছিলে তেতিয়াও উদ্ধাৰ কৰে বুলি এবাৰ আছে সেইকাৰণে দুটা ক্ষেত্ৰত পায় কিয়নো কাৰণ আমাৰ যুগবিলাকতো ক্ৰমাগতভাৱে গৈ আছে এইটো গম পাইছে নাই এইটো এবাৰেইটো নহয় সত্য যুগ যে এবাৰ আহিছে তেনেকুৱা নহয় বা দ্বাপৰ যে এবাৰ আহিলে তেনেকুৱা নহয় গতিকে এইটো ক্ৰমাগতভাৱে গৈ আছে সেই তাত প্ৰথমতে সেইকাৰণে কৈছিল যে নিশ্বাসত বাজ হোৱা এই জ্ঞান প্ৰলয়ৰ জলত গৈ পেলাই পৰি যাওঁতে তেতিয়া সেইখিনিক উদ্ধাৰ কৰি পেলাই ব্ৰহ্মাক পুনৰ দিছিল এই কথাটো কৈছে কৃষ্ণ কৃষ্ণ মই প্ৰশ্ন এটা সুধিব বিচাৰিছোঁ বাপ আমাক ঘোষাত পাইছোঁ মই যিটোজনে কৃষ্ণ কথা বিচাৰে সময় মনে ধৈৰ্য ধৰি ক্ষণৰ কথা কয় যত তীৰ্থ স্নান দান দেৱপ্ৰীতি জাগযোগ যোগাদিৰ ফলকা পায় তাৰপৰা আকৌ ভাগৱত তাৎপৰ্যত পাইছোঁ মহাপাতকেও কৰি হৰিক ভজয় কৃষ্ণক একনিমিক ভৈল পুই নিহালি সিও পবিত্ৰ কাৰিকো কৰয় পবিত্ৰ এতিয়া প্ৰথম কথা হ'ল কি আমাৰ আগম শাস্ত্ৰতে থকা বা পাই সকলে হওক বা আমাৰ নিগম শাস্ত্ৰতে থকা বা পাইসকলে হওক মোৰ বোধ হয় যে এজনো কৃষ্ণৰ নাম নোলোৱা এই পৃথিৱীত মানুহ নাই আৰু তাৰ পিছত ক'লে যে মহাপাতকেও কৰি হৰিক ভজয় কৃষ্ণক একনিমিক মহাপাপীজনো যদি একনিমিক কৰি তেওঁ পবিত্ৰকাৰীকো পবিত্ৰ কৰিব পাৰে তেতিয়াহ'লে দিনে কি বোলে সদায় সদায় নাম লৈ বেছি পবিত্ৰ হৈনো কি লাভ আছে এজন পাপীও যদি অকণমান হেৰি ঈশ্বৰৰ গুণ গাই যদি মহাপাতক কৰি হৈ
পবিত্ৰ কাৰ্যকো কৰক পবিত্ৰ। আপোনাৰ কথাটো বুজি পালোঁ। মই ভাগৱতৰে আপোনাক উত্তৰ দিছোঁ, মই নিজৰ কমেণ্ট খুব কম দিওঁ। যমৰাজে কৈছিল ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ। আপোনাৰ কথাটো সেইটোৱে। যদি কোটি জনমৰ পাপ এবাৰ যদি নাম ল'লে ভস্ম হয়, তেতিয়া সদায়নো নাম লৈ কি লাভ? বুজি পাইছে নাই? যদি এবাৰ নাম ল'লে, বাপেও সেইটোৱে কৈ আছে, যদি এবাৰ নাম ল'লে যদি আমাৰ কোটি কোটি জনমৰ পাপ ভস্ম হয়, তেতিয়ানো সদায় নাম ল'বলৈ কিয় কৈছে? পাতে কৰ বাসনাৰ ক্ষয়ৰ নিমিত্তে সততে নামক সুমৰিবে লাগে নিতে। ইয়াৰ উত্তৰ ভাগৱতত আছে, ষষ্ঠ স্কন্ধ অজামিল উপাখ্যান। যিটো বাসনা মনলৈ আহে বেয়া কাম কৰাৰ, সেই বাসনাটো নষ্ট কৰিবৰ কাৰণে আপুনি এতিয়ালৈকে যিখিনি কৰিলে, ৰামকৃষ্ণ নাম ল'লে, এইটো শেষ হ'ল, বেলেগ কথা। আকৌ যে মনলৈ বেয়া ভাৱ আহিব। আমি বহুতে ভাবোঁ যে মই ইন্দ্ৰিয়ৰ দ্বাৰা একো বেয়া কাম কৰা নাই, কিয় মই 5টা জ্ঞানেন্দ্ৰিয়ক দমন কৰিছোঁ, 5টা কৰ্মেন্দ্ৰিয়ক দমন কৰিছোঁ, কিন্তু যদি মনেৰে বেয়া কথা ভাবি আছে, তেতিয়া সেইটো পাপ। এই মনৰ বাসনাবিলাক, বেয়া ভাৱবিলাকক দমন কৰিবৰ কাৰণে মনটো এটাই, মনটো আপুনি ক'ত লগাই থৈছে? যদি আপুনি বেয়া কথাত লগাই থৈছে, সংসাৰত লগাই থৈছে, তেতিয়াহ'লে মন সেইফালে গুচি যাব। মনলৈ 24 ঘণ্টাত 1200ৰ পৰা 60,000টা চিন্তা, ইয়াৰে শতকৰা 80টা বেয়া চিন্তা, কেৱল শতকৰা 20টা ভাল চিন্তা। গতিকে মনটো যদি কৃষ্ণত লগাই থয়, তেতিয়া আপোনাৰ মনলৈ বেয়া কথা অহাৰ সুবিধাই নাই। বুজি পাইছেনে নাই? সেইকাৰণে সদায় ৰাম নাম ল'বলৈ দিছে। এবাৰ নাম ল'লে হয়, ইয়াত কোনো ডাউট নাই। ৰামকৃষ্ণ নাম যিটো লয় একবাৰ কোটি জনমৰ পাপ ভস্ম হয় তাৰ, ইয়াত কোনো সংশয় নাই। বলকি ইয়াৰ এটা সুন্দৰ এটা উদাহৰণো আছে। ৰাজস্থানত দুজন ভাই ককাই আছিল। এই ভাই ককাই দুজনৰ এজনে ভক্তি কৰি খুব ভাল পায় আৰু ঘৰলৈ ভকত আহিলে বিৰাট ভাল পায়। ককায়েকজন ইয়াৰ সম্পূৰ্ণ বিপৰীত, ভকতক দেখিব নোৱাৰে, দেখিলে নিন্দা কৰে আৰু বিভিন্ন ধৰণৰ ঠাট্টা মস্কৰা কৰে। এদিন যিজন ভকত, এই ককায়েকজন ওপৰত থাকে, যিজনে ভকতক দেখিব নোৱাৰে, তলত থাকে যিজন ভকত, সেইজন কেইজনমান সন্ত তেওঁৰ ঘৰলৈ আহিল। হৃষ্টপুষ্ট, 6.5 ফুট 7 ফুট ওখ, সুন্দৰ সন্ত, আৰু একদম শৰীৰ পূৰা প্ৰজ্বলিত হৈ আছে, যেন মুখৰ পৰা ৰশ্মি বাজ হৈ আছে। তেওঁলোকক দেখাৰ লগে লগে ভকতজনে অতি আনন্দিত হ'ল আৰু আগবাঢ়ি গৈ পেলাই চৰণ ধুৱাই পেলাই সেৱা কৰি পেলাই গৃহলৈ আনিলে। প্ৰভু সমস্ত আমাৰ আপোনালোকৰ পদধূলা আমাৰ অকণমান গৃহত দিয়ক। ওপৰৰ পৰা ককায়েকে দেখা পালে আৰু ককায়েকে চিধাই গালি কৰে যে এতিয়া কাম বন নাই, এনেই আহিছে খালি ভক্তিৰ নামত এনেকৈ খালি চুলুং পুতুং ইটো সিটো কৈ ফুৰে, ই ঘৰত যাব সি ঘৰত যাব, খাবলৈ বিচাৰিব, এই কাম নাই, বিৰাট গালি পাৰিছে বিভিন্ন। সন্তকেইজনে সুধিলে এওঁ কোন? বোলে মোৰে দাদা, আপোনালোক আহিছে যদি অকণমান কৃপা কৰক, কাৰণ ভকতৰ দৰ্শন অথলে নাযায়, অকণমান কিবা কৃপা কৰি যাওক। বোলে নাই, আহিছোঁ যেতিয়া চেষ্টা কৰিম। আৰু সন্তজন ওপৰলৈ ষ্টেয়াৰ কেছেদি উঠাৰ লগে লগে ককায়েকে গম পালে যে মোৰ ওচৰলৈকে আহিছে। সি পটকৈ ৰুমৰ ভিতৰত সোমাই পেলাই গালি পৰা আৰম্ভ কৰিছে, হুক বন্ধ কৰি দিলে। সন্তজন হৃষ্টপুষ্ট, গতিকে বাহিৰৰ পৰা দুৱাৰত ভুকুৱাই কৈছে দুৱাৰ খোল, নহ'লে দুৱাৰ ভাঙি হ'লেও সোমাম, আহিছোঁ যেতিয়া আজিতো কৃপা কৰিমেই, ৰক্ষা নাই, জোৰ জবজ। তাৰপিছত যেতিয়া খোলা নাই, একদম জোৰতকৈ ধাক্কা মাৰি দিলে, সি তলত বাগৰি পৰিল ভিতৰত, আৰু ওপৰত সন্তজন বহি লৈ তাৰ ডিঙিত চেপা মাৰি দি কৈছে ৰাম নাম ল, ৰাম বুলি উচ্চাৰণ কৰ। সি কৈছে ৰাম ল, ৰাম নাম ল, আৰু উচ্চাৰণ কৰিলে শেষত প্ৰাণৰ পৰা বাচিবৰ কাৰণে উপায়ন্তৰ হৈ গ'লে ৰাম ৰাম, বোলে বছ হৈ গ'ল। তই খালি এটা কথা মনত ৰাখিবি, এতিয়া তই যিটো ৰাম নাম ল'লি, যদি কেতিয়াবা এনেকুৱা পৰিস্থিতি আহি যায় যিটো সময়ত তোক এই ৰাম নামৰ বিনিময়ত কোনোবাই কিবা দিব বিচাৰিব, তই নল'বি পটককৈ, এইটো মনত ৰাখ খালি, বছ হৈ গ'ল। আৰু ভকতকেইজন গুচি গ'ল। ভায়েকক কৈ গ'ল যে চিন্তা নাই, পৰম গতি লাভ কৰিব, প্ৰভুৱে কৃপা কৰিব, আৰু সেই বুলি গুচি গ'ল। কিছুদিনৰ পিছত মদ ভাং চব খাই থাকে, লিভাৰ কিডনী চব ফেইল, গতিকে গ'ল, প্ৰাণ গ'ল। যমলোকত যোৱাৰ লগে লগে যমে চিত্ৰগুপ্তক মাতি ক'লে ইয়াৰ চা ৰেকৰ্ডবিলাক উলিয়া, আৰু খাতা পত্ৰ উলিয়াই পেলাই চালে, ছাৰ্ভিচ বুক চেক কৰি পেলাই ক'লে যে এইটোতো গোটেই জীৱনত চব পাপ কামেই কৰিলে, কেৱল মাত্ৰ সন্তৰ সংগ পাই এবাৰ মাত্ৰ ৰাম নাম লৈছে। তাক ক'লে যে তোৰ গোটেই জীৱনটো অপৰাধে, পাপেই, তই নৰকত যাব লাগে, কিন্তু অলপ সময়ৰ কাৰণে স্বৰ্গপ্ৰাপ্তি হ'ব তোৰ, তই ৰাম নাম ল'লি যে। এতিয়া এটা কথা ক,
তই আগতে কোনটো ভোগ কৰিবি? ৰাম নাম ভোগ কৰিবি, মানে স্বৰ্গৰ ফল ভোগ কৰিবি, নে তই তলত যাবি? আৰু তেতিয়া ক'লে